আজি আহিছোঁ, ভৱিষ্যতে কেতিয়াবা ল'ম, আশা থাকিল। নিয়াই বা 270 লৈছে, কিন্তু সেই ভাত কাৰ মূৰা বনাইছে ঘৰ বাবে। আৰু মোৰ ক'ৰবাত 500 মিটাৰমান 600 মিটাৰমান আছে কিজানি, ইচ্ছা নোহোৱা হৈ গ'ল। বাপ হেল্ল' মই চিন্ময়, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এইফালে গাড়ী মোৰ এইফালে ধন, মানে এতিয়া মই ইয়াৰ পৰা ওলাই যাম, মোৰ কাম আছে। মই যাম ISBT, তাৰ পৰা যাব লাগিব মই যোৰৰ পৰা যোৰাবাট। আৰু এইফালে মোৰ বাইক এইফালে ৰেডি, আৰু এইফালে আমি ধনে চাহ খুৱাব লৈছে টিপাই মোক। তই ধন চাহটো খুৱাবি নেকি? পইচা নাই, খুৱাবি না খাবা আহিছা? খাবা আহিছোঁ এনেই নেকি মোৰ ৰ'দ ক'ৰবাত হা ৰ'দ ক'ৰবাত এনেই। আৰু সঁচাকৈ মই বগা চোলাটো যদিও পিন্ধিম, মানে বগাটো সেইকাৰণে পিন্ধিছিলোঁ ৰ'দৰ কাৰণে, আৰু পুচি বেৰাইছে কি ফালে বেয়া পুৰণ দিছে। এতিয়া আজিৰ পৰা ধনক আলবিদা দিম, আকৌ লগ পাম। হা সিও ঘৰতে যাব, মই ঘৰতে যাম। যদি আকৌ অহাৰ টাইমটো আমাৰ মিলি যায়, তেতিয়া আমি একেলগে গুচি যাম বাৰু ঘৰত। কিন্তু যদি নিমিলে মই আগতে সেনেকৈ ডাইৰেক্ট মই যোৰাবাটৰ পৰা চিধা গুচি যাম সেনেকৈ। আৰু তই লগ পাই আছোঁ। হেৰি কি বুলি কয়, মই আজি ফোন কৰিম, একেলগে গুচি যাম যদি যাওঁ নেকি? ৰাইজ খনক বাই বাই দিলোঁ, আৰু এতিয়া মই ওলাই দিলোঁ। হৃদয় আহিছিল কালি ৰাতি, কি ৰাতি 1টা বজাত ৰুমৰ পৰা, এই ৰাতি 1টা বজাতে ওলাই গৈছে। মানে গুগল মাতা কিবা কৈ আছিল দেই ৰাইজ, মানে বৰ্তমান মই গুগল মাতা শুনিব লাগিব না। গুগল মাতা নুখুজি আকৌ মই মানে এইটো সজাই নাপাওঁ, মানে মই কিবা বেলেগ বস্তু পাব ৰাইজ। মই খানাপাৰা পাৰ গ'লোঁ। তাৰপৰা আজি ইমান এইখিনি আমাৰ ইমান ভিৰ নাছিল, যাম চাম নাই বাৰু আজি। ওলাই আহিছোঁ মই আৰামছে, আৰু বেয়া ৰ'দ, কেনেকুৱা ধৰণত কেনেকুৱা ভাৱত কি হিচাপৰ ৰ'দ দিছে মানে ক'ব নহয়। এতিয়া মই কৈছোঁ নহয় ভিডিঅ'ত, ৰাইজ ৰ'দৰ উৎপাত হৈছে বুলি, কি দিছে বা পুচি মানে গোটেই দেহাটো। খানাপাৰা এতিয়া মই গৈ আছোঁ কাৱাচাকি যোৰাবাট। হয়, কাৱাচাকি শ্ব'ৰুমত গৈ আছোঁ মানে। আৰু ইয়াৰ মানুহবিলাক, গুৱাহাটীত যি মানুহবিলাক থাকে, কিকে থাকে ভাই ইমান গৰমত? আমি গাঁৱৰ চলিতো, মানে আমি ইমান গৰম নাপাওঁ মানে গাঁৱৰ। তাতেও গৰম, থাকিব নোৱাৰি তাতেও, সিটোও হয়। কিন্তু এই এতে যিটো লেভেলত গৰম, সেই লেভেলত আমাৰ তাতে গৰম নাই আৰু, সেইটো মই কওঁ। এটা পুৰে আহিছে চাওঁ, আমাৰ তাতে ইমান উত্তাপ নাই আৰু দিয়ক। আজি আৰু বাই বাই দিম আৰু গুৱাহাটী নমস্কাৰ আজিলৈকে। আকৌ আহিম গুৱাহাটীৰে কামবিলাক হয়, গুৱাহাটী নাহোঁ বুলি ভাবিলে আকৌ ধৰি থাকিব লাগে। বলক ডাইৰেক্ট শ্ব'ৰুমত যায় আছোঁ। ৰাইজ মই কাৱাচাকি যোৰাবাট পাৰ হৈ আহিলোঁ। এতিয়া ইফালে দেখোন দুটা ল'ব পৰা জেগাই নাই। বেয়া ফচি গ'লোঁ নেকি বাৰু মই? নাই আছে। পাই গৈছোঁ। ৰাইজ ধুনীয়াকৈ মই কাৱাচাকি শ্ব'ৰুম আহিলোঁ, আৰু মই 900 আৰু সেইফালে ZX 6R, মতলব এইখন 6R ধুনীয়াকৈ ৰিভিউ ভিডিঅ' বনালোঁ। আৰু ভিডিঅ' আহিব, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, মজা লাগে গাইজ। আৰু সঁচাকৈ প্ৰিমিয়াম বস্তুবিলাকত আহি ভাল লাগে, আৰু এখেতসকলৰ বিহেভিয়াৰ বহুত ধুনীয়া। আপোনালোকে যদি কেতিয়াবা কাৱাচাকি বাইক চাবৰ কাৰণে মন যায়, তেতিয়াহ'লে আহিব কাৱাচাকি যোৰাবাটত, আহি আপোনালোকৰ ভাল লাগিব। আৰু এইফালে চাওক, অল কাৱাচাকিৰ বাইক ইজ হিয়াৰ, আহিব। ৰাইজ বাকী ওলাই আহিলোঁ কাৱাচাকিৰ পৰা। মানে সঁচাকৈ ভাল এক্সপিৰিয়েঞ্চ হয় বাৰু। মই গাড়ীৰ ভিডিঅ' বনালোঁ, ভাল লাগিল। বাকী যিটো এক্সপিৰিয়েঞ্চ হৈছে ন ইয়াতে আহি কিনে, সেইটো মানে কি ক'ম আপোনালোক, ভাষাৰে বুজাব নোৱাৰে মানে, বহুত ভাল লাগিছে। আৰু এইবিলাক বাইক সঁচাকৈ মোৰ ড্ৰিম, আপোনাৰ ড্ৰিম, সকলোৰে ড্ৰিম হয়। চাগে ইউটিউবত ভিডিঅ' নবনালে মই আহিবই নাপালোঁ কাৱাচাকি শ্ব'ৰুম জীৱনত। আজি আহিছোঁ, ভৱিষ্যতে কেতিয়াবা ল'ম, আশা থাকিল। ৰাইজ চুলি তুলি দেখিছেনে? আউল বাউল হৈ গৈছে গৰমত। আৰু মই ধুনীয়াকৈ কাৱাচাকিৰ পৰা ওলাই এতিয়া জালুকবাৰী পালোঁ। আহি মানে আহোঁতে এক্সিডেণ্ট কৰিলোঁ বাৰু মই।
আহোঁতে ধুনীয়াকৈ এটা জেগাত ভাত খালোঁ, ভাতটো খাই তাৰ পৰা ধুনীয়াকৈ ওলাই কিনে মই আহিলোঁ। আৰে বাপ ৰাইজ, কেনেকুৱা জেগা ভাত খাব গ'লোঁ বাপ। মানে হোৱাৰ পৰা একদম হোটেলত সোমাই দিলোঁ। নিয়াই বা 270 লৈছে, কিন্তু সেই ভাত কাৰ মূৰা বনাইছে, সেইটো সিহঁতে গম পায়। বাকী আৰু মাংস চাংস খাব লাগি বইল চিকেন 490 টকা, বইল চিকেন প্লেট। চালা 490 টকা দি বইল চিকেন, মই বোলো 490 টকা দি বইল চিকেন খাৱাতকে 400 টকা দি গাহৰি লৈ যাম 1 কেজি, ময়ো খুচ, মাও খুচ, দেউতাও খুচ, চব খুচ, ঘৰৰ ফেমিলিও খুচ, মজা। সেইবিলাক মটিভেশ্যন লৈ মানে মই সুধা নিয়াই ভাতটো খাই গুচি আহিলোঁ। আৰু এতিয়া এইফালে মই আছোঁ জালুকবাৰীত, আৰু ইয়াৰ পৰা মই যাম ঘৰৰ অভিমুখে গৈ আছোঁ বাৰু। আজি কেতিয়া বনালে, এতিয়া মই যাম ঘৰতে, আৰু ঘৰত যাতে বাহিৰৰ চাৰিআলিত আৰু গাড়ী ৰিভিউ বনাবৰ কাৰণে আছে, ৰয়েল এনফিল্ড আৰু য়ামাহাত সোমাম। য়ামাহাৰো এখন গাড়ী আৰু ৰয়েল এনফিল্ডৰ এখন গাড়ী লাগে, দুয়োখন যদি এভেইলেবল আছে তেতিয়া দুইখনে ধুনীয়াকৈ ভিডিঅ'টো বনাই কিনে যাই থাকিম ঘৰলৈকে। আৰু এইটো চাৰ্জ দি লৈ আহিছিলোঁ, চাৰ্জটো হৈছিল, পিছে এইটো চাৰ্জ হৈ থাকোঁতে পাৱাৰ বেংকে চাৰ্জ শেষ। আৰু বাকী যা নহওক, এতিয়া বলক যাই থাকোঁ নেকি, বহুত গৰম মানে এইখিনি অকণমান চায়া জেগা পাইছোঁ, সেইকাৰণে ৰখছোঁ। টাইমো হ'ল 11টা বজাতে ওলাইছিলোঁতো, এতিয়া টাইমো হ'ল এই চাওক 3:06, টাইমো 3:06 হ'ল, আৰু সেইকাৰণে গুচি আহিলোঁ। সেইটো ব'লক এতিয়া লগৰকেইটাক ফোন কৰি জনাওঁ মই গুচি আহিলোঁ বুলি, এই হৃদয়হঁতক ফোন চোন কৰা হোৱাই নাই, মানে ফোন কৰি জনাই থোৱা নাই কি। ঠিক আছে দিয়ক। ৰাইজ কৰিব পাৰোঁ এই জেগাখিনি গোটেই মানে এইবোৰ ফেক্টৰী আছেতো, গুদাম আছে, চিয়াজাৰ, আৰু ৰাস্তা কাষত এইবিলাক ৰখি থাকে নহয়। Hear you been asking. ৰাইজ মোৰ লগত ধোখা হৈ গ'ল, চিনালাই গ'ল। এই বাজাজো বন্ধ, এই TVSত নাই। মোৰ দৰকাৰ আছিল য়ামাহা বাজাজৰ N চিৰিজৰ নতুন মডেল ওলাইছে নহয়, আৰু য়ামাহা, এইটো য়ামাহা। মই ভাবিছিলোঁ ইয়াতে য়ামাহা খোলা থাকিব, সেইকাৰণে আৰু গুৱাহাটীত ইমান য়ামাহা শ্ব'ৰুম বিচাৰি নাথাকিলোঁ। বাট য়ামাহা বন্ধ ৰাইজ, য়ামাহা বন্ধ। আজি কি হ'ল? আজিতো ফ্ৰাইডে হয়, ফ্ৰাইডে বন্ধ থাকে নেকি বাহিৰৰ চাৰিআলি? মই গম নাপাওঁ দেই, ফ্ৰাইডে বাহিৰৰ চাৰিআলি থাকে মানে। ৰয়েল এনফিল্ডো বন্ধ, ৰাইজ চিনা লাগি গ'লে মোৰ। ৰয়েল এনফিল্ডো বন্ধ, হিৰো বন্ধ, চব বন্ধ ৰ'ব। তো গাইজ ফাইনেলি মই আমাৰ পৰাপক্ষত পাই গ'লোঁ। পাই গ'লোঁ, খালি যাব পৰা নেকি? ৰাইজ ঘৰ পাবা আৰু মোৰ ক'ৰবাত 500 মিটাৰমান 600 মিটাৰমান আছে কিজানি, ইচ্ছা নোহোৱা হৈ গ'ল। বাপ বহুত ভাগৰ লাগে ৰাইজ, বহুত ভাগৰ লাগে। আৰু গুৱাহাটী এসোপা যিসোপা গৰম পাত অশান্তি লাগি যায়। তেতিয়া মানুহবিলাক কিনকৈ থাকে ভাবি নাপাওঁ গৰমত। বাপ আমাৰ এতিয়া ইয়াতে আহিছোঁ, ইয়াতো ৰ'দ, আৰু গছডালৰ তলত ৰখিছোঁ, বহুত ধুনীয়া ছায়া ঠাণ্ডা। আৰু এইখিনি সময়ত বোলে নহয়, ভাটিবেলা সময়তো বহুত ধুনীয়া, মানে দিনৰ সময়তো বহুত ধুনীয়া ছায়া তায়া পৰি থাকে। কিন্তু সেইবিলাক জেগাত ছায়া তায়া ইমান নাই না, কেনে গৰমটো মানে বহুত বেছি গৰম, বহুত বেছি। আৰু এতিয়া বহুত টাইম গৈ নাখাওঁ, ঘৰৰ বহুত টাইম নাই, বলক যাই থাকোঁ। ৰাইজ এইডাল যে গছ দেখা পাইছে আপোনালোকে, শিলখা গছ, এইকেইটা ঠাইত আগত আমি খুব বহি আছিলোঁ ভাটিবেলা সময়ত, দুপৰীয়া মানে কি আৰু ভাটিবেলা সময়ত ৰ'দটোত যাওঁতে খুব বহি আছিলোঁ খোজকাঢ়ি। এতিয়া আৰু গাছত বহা সময় নাই, সেই গাছত বহা লগো নাই। ৰাইজ ধুনীয়াকৈ আহি মই ঘৰ আহি পালোঁ। মানে এইকেইটা দিন গুৱাহাটীত থাকিলোঁ, গুৱাহাটীত থাকি আজি ফাইনেলি ঘৰ আহি পালোঁ মানে, নে কি? মই ঘৰত নহওঁতে ভাল লাগিছিল নে বেয়া লাগিছিল? ভাল লাগিছিল হয়নে? তুমি অনুভৱ কৰা পিনে এটা ল'ৰা নহ'লে ঘৰত কেনেকুৱা
নোহোৱা বা বেয়া লগা ফিল হয় মই ভালে পাইছিলোঁ পিছে বেয়া পাইছোঁ বোলে দুখ লাগিছে বোলে মই বাইক আৰু যাওঁ নহয় আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আগলৈ এটা নতুন জেগাত নতুন ভিডিঅ' সৈতে লগ পাম বাই বাই